মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো নিৰ্বাচনলৈকে আগুৱাই নিবৰ বাবে বৰ চেষ্টা কৰিছে, কিন্তু দুখ লগা বিষয়টো হ'ল যে তেওঁ পৰিয়াল বা প্ৰয়াত শিল্পীগৰাকীৰ চৰিত্ৰ হননৰ এটা প্ৰচেষ্টা ৰাজনৈতিকভাৱে আৰম্ভ হৈছে। মই ভাবো যে এই বিষয়টো কংগ্ৰেছ আৰু অখিল গগৈৰ মূৰত এটা ভুল কৰি সোমাই গ'ল যে এইটো ইলেকশ্যন ইছ্যু। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকলে আটাইতকৈ দুখ প্ৰকাশ কৰিছে, নাটক কৰি নহয়, অৰিজিনেলি দুখ প্ৰকাশ কৰা মানুহৰ ভিতৰতো মেক্সিমাম বিজেপি আছে, যিবিলাকে দুখ পাইছে। আমাৰে ল'ৰাবিলাক আছে। ৰাজনীতি নহয়, জুবিন ৰাজনীতিৰ ওপৰত। আৰু যেতিয়ালৈকে অসমীয়া মানুহখিনিয়ে জুবিনক ৰাজনীতিৰ লগত কেতিয়াও মিহলি হ'ব নিদিয়ে, ভূপেন হাজৰিকাকো দিয়া নাছিল, জ্যোতি বিষ্ণুকো দিয়া নাছিল। ই এটা পৰম্পৰা। অসমীয়া মানুহে জ্যোতি বিষ্ণুক জীয়াই ৰাখিছে, অসমীয়া মানুহে ভূপেন হাজৰিকাক জীয়াই ৰাখিছে, অসমীয়া মানুহে জুবিন গাৰ্গকো জীয়াই ৰাখিব। বিজেপি কংগ্ৰেছক তাত কোনো প্ৰয়োজন নাই। কিন্তু আপোনাৰ চাগে চকুত পৰিছে, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কৈছে মূলতঃ ৰাইজৰ দলৰ কিছু সদস্যই আক্ৰমণ কৰিছে। আৰু তেওঁ ৰাইজৰ দলে তেখেতক কি কৈছে, তেখেতে কি উত্তৰ দিছে, মই মুখ্যমন্ত্ৰী হিচাপে তাত কমেণ্ট দিয়াটো উচিত নহয়। এটাই কম যে যি হেৰুৱাইছে ভনীয়েক আৰু পত্নীয়ে হেৰুৱাইছে। আমি হেৰুৱাইছো শিল্পী, তেওঁলোকে হেৰুৱাইছে নিজৰ স্বামীক, তেওঁ হেৰুৱাইছে নিজৰ স্বামীক, তেওঁ হেৰুৱাইছে নিজৰ ককায়েকক। গতিকে সংযম আৰু কথাখিনি কওঁতে ভাবি চিন্তি কোৱাৰ প্ৰয়োজনীয়তা আছে। তাতকৈ এই বিষয়টোৰ ওপৰত মই নাভাবোঁ। যিহেতু গোটেই বিষয়টো বৰ্তমান আদালতৰ বিচাৰাধীন, মুখ্যমন্ত্ৰী হিচাপে তাত মই কমেণ্ট দিয়াটো উচিত বুলি মই নাভাবোঁ। আৰু মই ভাবোঁ যে আদালতৰ ওপৰত আমাৰ বিশ্বাস ৰখাৰ প্ৰয়োজন আছে। আৰু আমিও এই ঘটনাটো যেতিয়ালৈকে মিডিয়াত থাকিব লাগিছিল থাকিলে, ৰাস্তাত থাকিব লাগিছিল থাকিলে, ই এতিয়া আদালতৰ কাষ পালেগৈ। আদালতৰ ৰায় নিদিয়ালৈকে আমি ন্যায়ালয়ক সন্মান জনাব লাগে, আৰু সেইটোৱে হৈছে সুস্থ গণতান্ত্ৰিক পৰম্পৰা। মই সুধিবলৈ বিচাৰিছিলোঁ যে চাৰ্জশ্বিটখনৰ কপি আমি দেখা নাই এতিয়ালৈকে। আজি পৰিয়ালৰ লোকে ক'লে তেওঁলোকেও দেখা নাই, কিন্তু মই ৰাইজৰ দলৰ যিটো প্ৰসংগ আনিছিলোঁ তেওঁলোকে কিছু আপলোড কৰিছে। চাৰ্জশ্বিট চোৱাটো আমাৰ কাম নেকি? কিন্তু এই কথাটো নাই নাই, মই কৈছো আপুনি কেতিয়াবা কৰবী দুবৰীৰ চাৰ্জশ্বিট চাইছিল নেকি? অসমত যিমান ঘটনা হৈ থাকে চাৰ্জশ্বিট আমি চাওঁ নেকি? আমি ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখোঁ। পুলিচৰ চাৰ্জশ্বিটখন ভাল নহ'লে ন্যায়ালয়ে নিজাকৈও চাৰ্জশ্বিট বনাব পাৰে। যিসকলে ভাৰতৰ ন্যায়পালিকাক বুজি পায়, তাতে চাৰ্জ ফ্ৰেমিং হয়। জাজজনে ক'ব পাৰে নহয় পুলিচৰ এইখিনি মই নামানো, মই নিজা কৰি এই চাৰ্জটো ফ্ৰেম কৰিম। ন্যায়ালয়ৰ ইমান অধিকাৰ আছে। চাৰ্জশ্বিটখন লৈ আপুনি যিখিনি ক'ব ইচ্ছা সেইখিনি ছ'চিয়েল মিডিয়াত নকয়, সেইখিনি ন্যায়ালয়ৰ সন্মুখত থিয় হৈ কয়। সেইকাৰণে যিবিলাক নতুন পৰম্পৰাৰ সৃষ্টি কৰিব বিচৰা হৈছে সেয়া আমাৰ কাৰো বাবে সুস্থ পৰম্পৰা নহয়। 12,000 পেজ কোনে পঢ়িব? যিটো পেজ ভাল লাগে সেইটো পেজ ছ'চিয়েল মিডিয়াত দিব, যিটো পেজ ভাল নালাগে নিদিব। 12,000 পেজ ছ'চিয়েল মিডিয়াত কোনোবাই আপলোড কৰিব পাৰিব নেকি? সম্ভৱ নহয়। তাৰ মানে কি? আপুনি পঢ়ি পঢ়ি মই হিমন্ত বিশ্বক বেয়া পাওঁ, এইটো পেজ উঠাই দিওঁ। মই হিমন্ত বিশ্ব শৰ্মাক ভাল পাওঁ, এইটো পেজ উঠাই দিওঁ। তাৰমানে আপুনি ৰাজনীতিয়ে কৰিব খোজে। 12,000 পেজ ছ'চিয়েল মিডিয়াত আপলোড কৰা সম্ভৱ নহয়। যোনে আপলোড কৰিব নিজৰ ভাল লগা পেজটোৱে আপলোড কৰিব। আৰু সেইকাৰণে আমি ন্যায়ালয়ৰ ওপৰত সন্মান ৰাখিব লাগে। আৰু মই নিশ্চিত যে ন্যায়াধীশসকলেও জুবিন গাৰ্গক ভাল পাইছিল। ন্যায়াধীশসকলতো অসমীয়াই। জুবিন গাৰ্গক ভাল পোৱাৰ দায়িত্ব
অকলটো ৰাইজৰ দলে লৈ থোৱা নাই ন্যায়াধীশজনেওতো জুবিন গাৰ্গক ভাল পায় গতিকে ন্যায়াধীশজনৰ ওপৰত আমি ইয়াৰ বিচাৰ এৰি দিব লাগে